নমস্কাৰ আপোনালোকে চাই আছে বেকি এক্সপ্ৰেছ। বেকি এক্সপ্ৰেছৰ স্বাস্থ্য সজাগতা সম্পৰ্কে আজিৰ বিশেষ অনুষ্ঠান। আজি আন্তৰ্জাতিক ডায়েবেটিছ ডে, মধুমেহ দিৱস। এই মধুমেহ দিৱস উপলক্ষে মই ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ বৰপেটাৰ ডক্টৰ আশ্ৰাফুল আলম আপোনাক বেকি এক্সপ্ৰেছৰ স্বাস্থ্য সজাগতা অনুষ্ঠানত স্বাগতম জনাইছোঁ। ধন্যবাদ। আজি আন্তৰ্জাতিক মধুমেহ দিৱস, ডায়েবেটিছ ডে। ডায়েবেটিছ, মধুমেহ যিটো বেমাৰ, এই বেমাৰ কি, কিয় হয়, এই সম্পৰ্কে বেকি এক্সপ্ৰেছৰ দৰ্শকক আপুনি কিছু কথা জনাব। পোনপ্ৰথমে মই সমূহ বেকি এক্সপ্ৰেছৰ দৰ্শকসকললৈ ৱৰ্ল্ড ডায়েবেটিছ ডেৰ শুভেচ্ছা যাচিছোঁ। ডায়েবেটিছ বস্তুটো বুজিব হ'লে মই এটা প্ৰথমতে এক্সাম্পল দিব বিচাৰিম। যেনেকুৱা গাড়ী এখন চলিবলৈ পেট্ৰল বা ডিজেলৰ প্ৰয়োজন হয়, তেনেকুৱা মানুহ দেশখন চলিবলৈ হ'লেও গ্লুক'জ বা চুগাৰৰ দৰকাৰ হয়। গতিকে চুগাৰটো একো বেয়া বস্তু নহয়। চুগাৰটো অত্যন্ত প্ৰয়োজনীয় বস্তু, যাৰ দ্বাৰা আমাৰ দেহৰ শক্তিটো বা দেহ চলোৱাৰ কাৰণে শক্তিটো যোগান ধৰে। তো এই চুগাৰৰ মাত্ৰাটো এটা লিমিটেড পৰিমাণত থাকিব লাগে বা এটা সীমিত পৰিমাণত থাকিব লাগে। যেতিয়া এই চুগাৰৰ পৰিমাণটো বাঢ়ি যায় দৰকাৰতকৈ, তেতিয়া সেই কণ্ডিশ্যনটোক আমি ডায়েবেটিছ বুলি কওঁ। এতিয়া কথা হ'ল, চুগাৰৰ পৰিমাণটো যাতে ব্লাডত লিমিটেড পৰিমাণে থাকে, তাৰ বাবে এটা হৰম'ন আমাৰ বডিত অলৰেডি থাকে। সেই হৰম'নটোৰ নাম হৈছে ইনচুলিন, যিটো দেহত থকা অগ্নাশয় গ্ৰন্থিৰ পৰা ৰিলিজ হয়, যিটোৱে চুগাৰটো একদম কণ্ট্ৰলত ৰাখে সদায়। কিন্তু কেতিয়াবা দেখা যায় এই ইনচুলিনৰ পৰিমাণটো লাহে লাহে কমি যাই থাকে আৰু একেবাৰে নোহোৱা হৈ যায়। তেতিয়া আৰু ব্লাডত যিটো চুগাৰ থাকে, সেই চুগাৰটো কণ্ট্ৰল কৰিব পৰা ক্ষমতাটো নাথাকে আৰু চুগাৰ লেভেলটো বাঢ়ি যায়। সেই ডায়েবেটিছ আমি টাইপ 1 ডায়েবেটিছ বুলি কওঁ। আনহাতে কেতিয়াবা এনেকুৱা হয়, যিটো বেছিভাগ ক্ষেত্ৰত এনেকুৱা দেখা যায় আৰু মষ্ট কমন হয়, সেইটো হৈছে কি, ইনচুলিনৰ মাত্ৰাটো গাত ঠিকেই থাকে, কিন্তু যদি ইনচুলিনৰ কাম কৰাৰ যিটো ক্ষমতা, কাৰ্যক্ষমতাটো কমি যায়। তাৰ কাৰণে লাহে লাহে যিটো ব্লাডত আপোনাৰ চুগাৰ লেভেলটো সেইটো বাঢ়ি যায়। সেই ধৰণৰ ডায়েবেটিছক আমি টাইপ 2 ডায়েবেটিছ বুলি কওঁ। মেইনলি এই দুই ধৰণৰ ডায়েবেটিছে থাকে, টাইপ 1 আৰু টাইপ 2। আৰু কেতিয়াবা প্ৰেগনেণ্ট লেডিবিলাক যি আছে, প্ৰেগনেঞ্চিৰ সময়ত কেতিয়াবা প্ৰথমতে আগতে ডায়েবেটিছ নাথাকে, কিন্তু প্ৰেগনেঞ্চিৰ সময়ত ডায়েবেটিছ ধৰা পৰে। আৰু দেখা যায় যে ডেলিভাৰী হোৱাৰ পিছত সেই ডায়েবেটিছ ৰোগীবিলাকে অট'মেটিকলি ভাল হৈ যায়। সেই ডায়েবেটিছটোক জেষ্টেশ্যনেল ডায়েবেটিছ বুলি কোৱা হয়। মেইনলি এই 3 ধৰণৰ ডায়েবেটিছেই আছে। আৰু যদি আমি ডায়েবেটিছবিলাক চাব ক্লাছিফাই কৰিব বিচাৰোঁ, বহুত ধৰণৰ ডায়েবেটিছ পোৱা যায়। সেইটো বিস্তাৰিতভাৱে পিছত আলোচনা কৰিম। ডায়েবেটিছ বেমাৰ কিমান বয়সৰ পৰা কিমান বয়সৰ ভিতৰত আচলতে হয়? আমি লক্ষ্য কৰিছোঁ যে বাচ্চা এটা ভূমিষ্ঠ হোৱাৰ পিছতো একেবাৰে কেঁচুৱা, তাৰো ডায়েবেটিছ লৈ জন্মগ্ৰহণ কৰে। আৰু ই কিয় হয়, কেনেকৈ হয়, এই সম্পৰ্কে বেকি এক্সপ্ৰেছৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰিছে। আপুনি ঠিকেই কৈছে। ডায়েবেটিছটো একেবাৰে যেতিয়া বাচ্চাটো জন্ম হয় তেতিয়াও ডায়েবেটিছটো ধৰা পৰিব পাৰে। আৰু কেতিয়াবা আপোনাৰ একদম য়ং এজ, একদম বাচ্চা 5 বছৰ 6 বছৰ বয়সতো ডায়েবেটিছ ধৰা পৰিব পাৰে। বা আপোনাৰ এডাল্ট এজ, যিটো 30-40 ইয়াৰ্ছত ডায়েবেটিছ ধৰা পৰিব, একদম বয়সত বুঢ়া মানুহৰ ক্ষেত্ৰতো ডায়েবেটিছটো ধৰা পৰিব পাৰে। মই অলৰেডি আপোনাক যে কৈছোঁ, ডায়েবেটিছ 2 ধৰণৰ থাকে, টাইপ 1 আৰু টাইপ 2 ডায়েবেটিছ। টাইপ 1 ডায়েবেটিছত আপোনাৰ ইনচুলিনটো একেবাৰে কমি যায়, যিটো একদম এবছলিউট ইনচুলিন ডেফিচিয়েঞ্চি বুলি কওঁ। আৰু টাইপ 2 ডায়েবেটিছটো হ'ল আপোনাৰ ইনচুলিনটোৰ কাৰ্যক্ষমতা কমি যায়, যিটো দেখা গৈছে যদি বাচ্চা জন্ম হোৱাৰ পিছত ডায়েবেটিছটো হয় বা য়ং এজত যিখিনি ডায়েবেটিছ হোৱা দেখা যায়, সেইখিনি মেইনলি টাইপ 1 ডায়েবেটিছ হয়, যিবিলাক ক্ষেত্ৰত আপনার ইনসুলিনটো একেবারে কমি যায়। ইনসুলিনটো আপনার সিক্রেশন যে অলরেডি মই কৈছোঁ যে অগ্নাশয় গ্ৰন্থিৰ পৰা সিক্রিট হয়, বিটা সেল বুলি এটা সেল থাকে, সেই সেলৰ পৰা ইনসুলিনটো সিক্রিট হয়।
এইবিলাক ক্ষেত্ৰত দেখা গৈছে বাচ্চাবিলাকৰ ক্ষেত্ৰত কিছুমান মানে অট'ইমিউন ডিজিজ হওক বা যিকোনো ক্ষেত্ৰতে এই বিটা চেলবিলাক ডিষ্ট্ৰাকশ্যন হৈ যায় বা বেয়া হৈ যায়, তাৰ পৰা ইনচুলিনবিলাক চিক্ৰেট কৰিব নোৱাৰে, যাৰ ফলত গ্ৰেজুৱেলি এই টাইপ 1 ডায়েবেটিছটো ডেভেলপ হয়। কিন্তু যেতিয়া বুঢ়া বয়সত বা এডাল্ট এজত ডায়েবেটিছবিলাক হয়, সেইবিলাক মেইনলি টাইপ 2 ডায়েবেটিছ হয়। সেইবিলাক ক্ষেত্ৰত দেখা যায় যে ইনচুলিনটো ঠিকেই থাকে, বিটা চেলবিলাক ঠিকেই ফাংচন কৰি থাকে, কিন্তু এই ইনচুলিনবিলাক যে ব্লাডৰ পৰা চুগাৰটো লৈ পেলাই চেলত যে লৈ যাব, সেইখিনি কাৰ্যক্ষমতাটো কমি যায়, যাৰ ফলত টাইপ 2 ডায়েবেটিছ দেখা যায়। গতিকে ডায়েবেটিছ বুলি ক'লে একদম জন্ম হোৱাৰ পৰা আৰম্ভ কৰি একদম বুঢ়া বয়সলৈকে যিকোনো বয়সতে ডায়েবেটিছটো হ'ব পাৰে। আচলতে ডায়েবেটিছ যিটো বেমাৰ, মধুমেহ যিটো বেমাৰ, ইনচুলিন বা টেবলেট নোখোৱাকৈ কিবা পদ্ধতি আছে নেকি এই বেমাৰটো কণ্ট্ৰল কৰি ৰখাৰ কাৰণে? একদম সুন্দৰ কুৱেশ্যন কৰিছে আপুনি। ডায়েবেটিছ যিটো বেমাৰ, এইটো মই আপোনাক কৈছোঁ যে 90%তকৈ বেছি ডায়েবেটিছটো হ'ল আপোনাৰ টাইপ 2 ডায়েবেটিছ। আৰু টাইপ 2 ডায়েবেটিছৰ মেইন যিটো প্ৰধান কাৰণ হ'ল এইটো আমাৰ খাদ্য আৰু আমি একদম মানে ব্যায়াম নকৰা, আমাৰ যিটো চিডেণ্টেৰী লাইফ হেবিট বুলি যিটো কওঁ, সেইটোৰ কাৰণে মানে। যদি ডায়েবেটিছটো আপোনাৰ একদম আৰ্লি ষ্টেজত ধৰা পৰিছে, জাষ্ট প্ৰথমবাৰ আপুনি আহিছে, চুগাৰটো তো বেছি পাইছে, তেতিয়াহ'লে কি হয়, আপুনি খাদ্যৰ যিটো প্ৰণালী সেইটো যদি আপুনি ইমপ্ৰুভ কৰে, যেনেকৈ ডায়েবেটিছটো আপোনাৰ চুগাৰটো কিয় হয় মানে কাৰ্বহাইড্ৰেটটো, আমি খাদ্যৰ 3টা প্ৰধান কম্পনেণ্ট থাকে, কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু চুগাৰ। কাৰ্বহাইড্ৰেটটো যাই পেলাই আপোনাৰ বডিত গৈ পেলাই মেটাবলিজিম হৈ পেলাই চুগাৰ হয়, সেই চুগাৰটোৱে ব্লাডত আহে। যদি আমি ডায়েট যিটো খাই থাকোঁ, যিটো সদায় খাদ্যটো খাওঁ, তাতে যদি কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কমাই দিওঁ, অট'মেটিকলি চুগাৰটো কমিব। কিন্তু দেখা গৈছে আমিতো বেছিকৈ কাৰ্বহাইড্ৰেটেই বেছি খাওঁ। কাৰ্বহাইড্ৰেট বুলিলে ক'লে আপোনাৰ যিবিলাক শৰ্কৰা মানে চুগাৰটো বেছিকৈ থাকে, যেনেকুৱা ভাত, আপোনাৰ ৰুটি, আটা, বা ধৰক আপোনাৰ এই আলু, মাটিৰ তলত যিবিলাক বস্তু থাকে, সেইবিলাকত আপোনাৰ শৰ্কৰাৰ পৰিমাণটো বেছি থাকে। যদি আমি খাদ্যটো সেইবিলাক বস্তুত কমাই দিওঁ, কম পৰিমাণ খাওঁ, যদি চব্জি শাক পাচলিবিলাক অলপ বেছিকৈ খাওঁ, বা ফল মূল, যিবিলাক ফল মূল আপোনাৰ ডায়েবেটিছত খাব পাৰি, যেনেকুৱা আপেল হওক, মৌচুমী হওক, এইবিলাক ফল মূল খাব পাৰি। এই খাদ্য প্ৰণালীটো অলপ যদি ইমপ্ৰুভ কৰোঁ আৰু ৰেগুলাৰ যদি আমি ব্যায়াম কৰোঁ সদায়, আমাৰ যিটো ডায়েবেটিছৰ এটা এছ'চিয়েশ্যনে, আমেৰিকান ডায়েবেটিছ এছ'চিয়েশ্যন, সিহঁতে কৈছে যে সপ্তাহত আপুনি যদি 150 মিনিট ৰেগুলাৰ ব্যায়াম কৰে, সেই ব্যায়ামটো আপুনি ৰেগুলাৰ ৱাকিং হ'ব পাৰে, ঘৰতে উঠা বহা হ'ব পাৰে, বা চুইমিং হ'ব পাৰে, বা চাইক্লিং হ'ব পাৰে, সেইখিনি ব্যায়াম যদি ৰেগুলাৰ কৰে, সপ্তাহত 5 দিন কৰিলে হ'ব, ডেইলি 30 মিনিটকৈ 150 মিনিট যদি সপ্তাহত ব্যায়াম কৰে, সেইখিনি কৰি পেলাই ডায়েট আৰু এক্সাৰচাইজ কৰি পেলাই আপুনি ডায়েবেটিছ কমপ্লিট ৰিভাৰ্ছ কৰিব পাৰে, মানে প্ৰথম ষ্টেজত ডায়েবেটিছটো ধৰা পৰিলে। দেখা যায় বিভিন্ন সময়ত যিসকল ডায়েবেটিছ ৰোগী, তেওঁলোকৰ চুগাৰটো নীল হৈ যায়, আৰু নীল হৈ যোৱাৰ পিছত আকস্মিক মৃত্যুবৰণ কৰাৰো উদাহৰণ আছে। চুগাৰটো নীল হৈ যোৱাৰ লগে লগে কি কৰিলে চুগাৰটো বৃদ্ধি পাব, বেকি এক্সপ্ৰেছৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰিছে। ঠিকেই কুৱেশ্যন কৰিছে আপুনি। একচুৱেলি একেবাৰে নীল হৈ যোৱা বুলি ক'লে কথাটো ভুল হ'ব, কাৰণ চুগাৰটো নীল হৈ যাব নোৱাৰে। চুগাৰটো নীল হৈ যোৱা মানে মানুহজন ডেড, মৰি গৈছে মানে। চুগাৰটো নীল হৈ নাযায়। যেতিয়া মানে ডায়েবেটিছ ৰোগীয়ে ডায়েবেটিছৰ ঔষধ লয়, দৰৱ লয়, বা ইনচুলিন লয়, তেতিয়া মানুহৰ যদি ইনচুলিন বা দৰৱ লৈ পেলাই মানুহজনে যদি খাদ্য গ্ৰহণ নকৰে, তেতিয়া বডিত চুগাৰৰ পৰিমাণটো কমি যাব পাৰে। যেতিয়া চুগাৰৰ পৰিমাণটো 70 মিলিগ্ৰাম পাৰ ডেচিলিটাৰতকৈ কম হয়, তেতিয়া আমি হাইপ'গ্লাইচেমিয়া বুলি কওঁ, তেতিয়া চুগাৰৰ পৰিমাণটো কমি যোৱা বুলি কওঁ। তেতিয়া মানুহৰ মূৰ ঘূৰণি, অলপ অলপ বেয়া লাগিব, গাটো বেয়া লাগিব পাৰে, এনেকুৱা ধৰণৰ চিমটম দেখা যায়। আৰু সেই চুগাৰটো যে আৰু কমি যায়, ধৰক লেছ দেন 50 বা 45ৰ তলত আহি যায়, তেতিয়া বহুত চিভিয়াৰ চিমটম আহি যায়, যেনে চুৱেটিং হয়, তেতিয়া মোৰ বহুত বেয়া লাগে, বহুত দুৰ্বল লাগে, আপোনাৰ বেছিকৈ ভোক লাগিব পাৰে। তেতিয়া সেই মুহূৰ্তত মানুহজনে, আমি ডক্টৰবিলাকে আগতে কৈ দিওঁ, এনেকুৱা যদি আপোনালোকৰ কেতিয়াবা ফিলিংছ হয়, লগে লগে মিঠা বস্তু কিবা পকেটত ৰাখিব, চকলেট হওক বা কিবা মিঠাই হওক ৰাখিব, লগে লগে খাই দিব, তেতিয়ালৈকে আপোনালোকৰ লগে লগে অলপ পিছতে ভাল পাব। যদি নাখায়, ইনচুলিন লেভেল চুগাৰটো যদি আৰু কমি যায়, তেনেহ'লে লাহে লাহে অজ্ঞান হৈ যাব, অজ্ঞান হৈ পেলাই মানুহৰ মৃত্যুবৰণো হ'ব পাৰে। ডায়েবেটিছ যিটো বেমাৰ, প্ৰাথমিক ইয়াৰ লক্ষণ কি কি, এই সম্পৰ্কে বেকি এক্সপ্ৰেছৰ দৰ্শকে আপোনাৰ পৰা জানিব বিচাৰিছে। ডায়েবেটিছ সাধাৰণতে আমি যেতিয়া হয়, 3টা ক্লাছিকেল চিমটমছ আছে, যেনেকুৱা ইংৰাজীত পলিডিপচিয়া, পলিফেজিয়া আৰু পলিইউৰিয়া বুলি কয়। পলিডিপচিয়া মানে পিয়াহ বেছিকৈ লগা,
পলিফিজিয়া মানে বেছিকৈ খোৱা, তাৰমানে বেছিকৈ ভোক লগা, আৰু পলিউৰিয়া মানে বেছিকৈ পেচাব লগা। এই তিনিটা যিকোনো এটা চিমটম থাকিব পাৰে বা তিনিটাই থাকিব পাৰে। বা কেতিয়াবা দেখা গৈছে মানুহজনে ৱেইট ৰিডিউচ কৰিব বিচৰা নাই, ওজনটো কমাব বিচৰা নাই, কিন্তু ওজনটো বহুত কমি গৈ আছে, তেনে ক্ষেত্ৰত ডায়েবেটিছ হ'ব পাৰে। কেতিয়াবা দেখা গৈছে মানুহজনৰ স্কিনত বহুত ইনফেকশ্যন হৈছে, ঘাঁ হৈ গৈছে স্কিনত, সেইবিলাক বহুত ঔষধ ব্যৱহাৰ কৰি আছে, বা ফাংগাল ইনফেকশ্যন হৈছে, সেইবিলাক ভাল হৈ থকা নাই। বা কেতিয়াবা দেখা গৈছে আপোনাৰ ভৰিত ঘাঁ হৈছে, ঘাঁবিলাক বহুত এণ্টিবায়'টিক খাই আছে বা বিভিন্ন ধৰণৰ মেডিচিন ইউজ কৰি আছে, সেইবিলাক ভাল হোৱা নাই, এইটো ডায়েবেটিছৰ এটা চিমটম হ'ব পাৰে। আন কিছুমান ডায়েবেটিছৰ কাৰণে কমপ্লিকেশ্যন লৈ আহিব পাৰে, যেনেকৈ ধৰক আপোনাৰ নাৰ্ভৰ ডায়েবেটিছৰ কাৰণে নাৰ্ভৰ বেমাৰ হয়। নাৰ্ভৰ কাৰণে যদি আপোনাৰ হাত ভৰি জ্বলা পোৰা কৰে, জিনজিননি হয়, তাৰপিছত হাত ভৰি তলত কেতিয়াবা তত নোহোৱা হৈ যাব পাৰে। বা ধৰক ডায়েবেটিছৰ কাৰণে যদি আপোনাৰ কিডনীৰ বেমাৰ হয়, যদি কিডনীৰ বেমাৰ লৈ আহে কেতিয়াবা এনেকুৱা হ'ব পাৰে চকুৰ পতা ফুলিছে, বা পেচাব কমকৈ হৈ আছে, বা ভৰি ফুলিছে, এনেকুৱাও চিমটম লৈ আহিব পাৰে। আৰু কেতিয়াবা দেখা গৈছে যে মানুহজনে একো চিমটমে নাই, কোনো চিমটম নাথাকে, একো গম নাপায়, বেলেগ কিবা কাৰণত ডক্টৰক দেখাব আহিছে, তেতিয়া আমি ৰুটিন চেকআপ হিচাপে টেষ্ট কৰিব দিছোঁ, তাতেও ডায়েবেটিছ ধৰা পৰিছে। বা কেতিয়াবা এনেকুৱাও দেখা গৈছে যে মানুহজনৰ বেলেগ কিবা বেমাৰৰ কাৰণে ধৰক অপাৰেশ্যন কৰিব লগা হৈছে, যেনেকৈ এপেণ্ডিক্স, গ'ল্ড ব্লাডাৰ, এইবিলাক অপাৰেশ্যনৰ কাৰণে ডক্টৰৰ ওচৰত গৈছে, ডক্টৰ প্ৰি অপাৰেটিভ ইনভেষ্টিগেশ্যন হিচাপে এডভাইচ কৰিছে, তাতে চুগাৰটো থাকে, তাতেও কেতিয়াবা চুগাৰ ধৰি যাব পাৰে। এনেকৈ কেতিয়াবা সদায় যে ডায়েবেটিছ হ'লেই যে লক্ষণ হ'ব সেনেকুৱা নহয়, বহুত পেচেণ্ট আছে, মানে মেক্সিমাম এনেকুৱা দেখা যায় প্ৰথম অৱস্থাত ডায়েবেটিছৰ কোনো লক্ষণে গম পোৱা নাযায় মানে। তো এনেকুৱাও ডায়েবেটিছ প্ৰেজেণ্ট কৰে মানে কেতিয়াবা। ডায়েবেটিছ বা মধুমেহ যিটো বেমাৰ, সাধাৰণতে ইয়াৰ যিটো চিকিৎসা, এই চিকিৎসা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ, কি পদ্ধতিত গ্ৰহণ কৰিলে ই নিৰাময় হয় বা কমি থাকে? চিকিৎসা বুলি ক'বলৈ হ'লে মানে এইটো বহুতকেইটা ফেক্টৰৰ ওপৰত নিৰ্ভৰ কৰে, যেনেকুৱা কোনটো টাইপৰ ডায়েবেটিছ, টাইপ 1 ডায়েবেটিছ নে টাইপ 2 ডায়েবেটিছ নে প্ৰেগনেঞ্চি নামৰ ডায়েবেটিছটো ধৰা পৰিছে, বা পেচেণ্টটো কিবা কমপ্লিকেশ্যন লৈ আহিছে নেকি, ভৰিত ঘাঁ হৈ আছে নেকি, কিডনীৰ লগত কিডনী বেমাৰ আছে নেকি, হাৰ্টৰ বেমাৰ আছে নেকি, কলেষ্ট্ৰল আছে নেকি, এই গোটেইখিনি বস্তু লৈ পেলাই ডায়েবেটিছ ট্ৰিটমেণ্টটো আমি এপ্ৰ'চ কৰিব লাগে। কিন্তু সাধাৰণ ইন জেনেৰেল যদি ক'ব খোজোঁ, ডায়েবেটিছৰ ট্ৰিটমেণ্টটো 4টা কম্পনেণ্ট আছে। তাৰ প্ৰথম কম্পনেণ্ট হ'ল, যিটো চবতকৈ বেছি ইম্পৰ্টেণ্ট, সেইটো হ'ল আপোনাৰ ডায়েট, যিটো খাদ্য প্ৰণালী। খাদ্য প্ৰণালীটো আপোনাৰ ভাল হ'বই লাগিব। আপোনাৰ ডায়েটত কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কম হ'বই লাগিব, আপুনি সুষম খাদ্য খাব লাগিব। মেইনলি আমি এটা বস্তু কওঁ যে 3 পয়জনছ আপুনি ডায়েবেটিছত এভইড কৰিবই লাগিব, মানে 3 হোৱাইট পয়জনছ। যেনেকুৱা হোৱাইট ৰাইচ, যিটো আমি বজাৰত কিনি চাউলটো খাওঁ, সেই চাউলৰ পৰা চুগাৰটো বহুত বেছি বাঢ়ে। তাৰপিছত চেনি, হোৱাইট চুগাৰ যিটো, সেই চুগাৰততো জানেই, চুগাৰটো একদম এভইড কৰিব লাগে। যিকোনো বস্তু য'তে চেনি থাকে বা চুগাৰ থাকে সেইবিলাক এভইড কৰিব লাগিব। আৰু ময়দাটো অত্যন্ত বেয়া, মানে এইটো প্ৰচেছ। আটাটো ইমান বেয়া নহয়, আটাত ফাইবাৰ থাকে, কিন্তু ময়দাটো বহুত বেয়া। সেই ডায়েটটো ইম্প্ৰুভটো কৰিব লাগিব। তাৰপিছত লগত আপুনি ফল মূল খাব লাগে। কিছুমান ফল মূল আছে যিবিলাক মই এতিয়া কৈ দিছোঁ, সেইবিলাক ফল মূল আপুনি ডায়েবেটিছ মানুহে সদায় খাব পাৰে। মানুহৰ মনত কিমান কনফিউজন আছে যে মোৰ ডায়েবেটিছ হৈছে, মই ফল মূল নাখাওঁ, মই মাছ মাংস নাখাওঁ, মই চব খোৱা বাদ দিছোঁ, এনেকুৱা নহয়। মানুহৰ দেহখন চলিবলৈ খাদ্যৰ প্ৰয়োজন আছে, তো খোৱাটো ঠিকমতে খাব লাগিব, বেলেঞ্চ ডায়েট হ'ব লাগিব। মানে যি টি বস্তু খালে নহ'ব, কাৰ্বহাইড্ৰেট কম কৰিব লাগিব, প্ৰ'টিনটো খাব লাগিব, ফেটছটো অলপ কম পৰিমাণে হ'লেও খাব লাগিব। তেনেকৈ ফল মূলৰ ভিতৰত আপুনি আপেল খাব পাৰিব, মৌচুমী খাব পাৰিব, কমলা টেঙা খাব পাৰিব, নাচপতি খাব পাৰিব, বেদনা অলপ কম পৰিমাণে খাব পাৰিব, তাৰপিছত আপুনি জাম খাব পাৰিব। এনেকুৱা ধৰণৰ ফল মূলবিলাক খাব পাৰিব। যিবিলাক মিঠা ফল, সেইবিলাক ফলটো খাব নালাগে, যেনে আম হ'ল খাব নালাগে, কঁঠাল, এইবিলাক বহুত মিঠা ফল, এইবিলাক ফলবিলাক এভইড কৰিব লাগে। আৰু মানুহৰ এই চব ডায়েবেটিছ পেচেণ্টৰ এটা ভুল ধাৰণা আছে যে ডায়েবেটিছ হ'লে মাংস খাব নোৱাৰে, এনেকুৱা কোনো কথা নাই। মাছ খাব নোৱাৰে, এনেকুৱা কোনো কথা নাই। আপুনি সপ্তাহত 5 দিন মাছ খাব পাৰে, কোনো কথা নাই। 5 দিন আপোনালোকে মাছ খাওক, সপ্তাহত এদিন আপুনি মুৰ্গী খাওক, লোকেল চিকেনটো খাওক। ৰেড মিটটো খাব নালাগে, মাটন বা ৰেড মিট যিবিলাক আছে সেইবিলাক খাব নালাগে। কিন্তু আপুনি যিবিলাক হোৱাইট মিট বুলি কওঁ আমি, যে লোকেল চিকেন হওক, বা লোকেল চিকেনৰ দাম বেছি, চবে নাখাব পাৰে। যেনে ব্ৰইলাৰ চিকেনৰ আপুনি যদি বইল কৰি পেলাই তেলটো পেলাই দি পেলাই ৰান্ধি পেলাই খায় 2-3 পিচ সপ্তাহত এদিন বা দুদিন, কোনো প্ৰব্লেম নহয়। ডায়েটটো 1 নম্বৰ হ'ল। 2 নম্বৰত আছে আপোনাৰ ব্যায়াম, ৰেগুলাৰ ব্যায়াম। মই অলৰেডি কৈছোঁ যে ব্যায়ামটো অত্যন্ত প্ৰয়োজনীয়। ব্যায়ামটো কৰিলে আপোনাৰ যিটো মই কৈছোঁ টাইপ 2 ডায়েবেটিছৰ যিটো কজ, যে ইনচুলিনটো ৰেজিষ্টেণ্ট হৈ যায়, ইনচুলিনটো কাম কৰিব নোৱাৰে, কাৰ্যক্ষমতা কমি যায়, সেই কাৰ্যক্ষমতাটো বঢ়াই দিয়ে এই ব্যায়াম কৰে। ৰেগুলাৰ ব্যায়াম কৰিলে ইনচুলিনৰ যিটো কাৰ্যক্ষমতা, এইটো বহুত ইনক্ৰিজ হয় মানে।
সেইকাৰণে ব্যায়ামটো অত্যন্ত প্ৰয়োজনীয়। ৰেগুলাৰ 30 মিনিটছকৈ ৱাকিং বা যিকোনো ধৰণে ব্যায়ামটো কৰা অত্যন্ত প্ৰয়োজনীয়। তাৰপিছত প্ৰথমতে ডায়েট আৰু এক্সাৰচাইজ দি পেলাই যদি আমি ডায়েবেটিছটো কণ্ট্ৰল কৰিব পাৰোঁ ভাল, যদি নহয় তেতিয়াহ'লে আমি মেডিচিনেল ট্ৰিটমেণ্টত যাব লাগে। মেডিচিন প্ৰথমতে এটা মেডিচিন দিব লাগে বা কম্বিনেশ্যন আমি ষ্টাৰ্ট কৰিব পাৰোঁ, বা দুটা মেডিচিন বা মেক্সিমাম ড'জলৈ মেডিচিন টেবলেটলৈ যাব পাৰি। সেইটো সাধাৰণতে কণ্ট্ৰল হৈ যায়, এনেকৈ 10 ইয়াৰ্ছ বা 15 ইয়াৰ্ছ চলি থাকে। তাৰপিছত আমি লাহে লাহে টেবলেটবিলাকে কাম নকৰা হৈ যায়, তেতিয়া আমি আল্টিমেটলি ইনচুলিন ষ্টাৰ্ট কৰিব লাগে। ইনচুলিন দি পেলাই ডায়েবেটিছটো সুন্দৰকৈ কণ্ট্ৰল কৰিব পাৰোঁ। বা কেতিয়াবা এনেকুৱাও দেখা গৈছে ডায়েবেটিছটো প্ৰথম একদম আৰ্লি ষ্টেজত ধৰা পৰিছে, তথাপি আমি ইনচুলিন দিব লগা হৈছে, কাৰণ সেই মানুহজনৰ মানে বহুত নেগলেক্টেড হয় বা চিমটম অহাৰ পিছত চেক কৰা নাছিলে, চুগাৰটো বহুত বেছি বাঢ়ি গৈছে বা কিবা কমপ্লিকেশ্যন হৈ গৈছে বা আপোনাৰ কিডনিৰ বেমাৰ হৈ গৈছে, নাৰ্ভৰ বহুত বেছি বেমাৰ হৈ গৈছে, ঘাঁ হৈ গৈছে, এইবিলাক শুকোৱা নাই, তেতিয়া প্ৰথমতে আমি আৰ্লি ষ্টেজতে কেতিয়াবা ইনচুলিনটো ষ্টাৰ্ট কৰিব পাৰোঁ। এনেধৰণে আমি ডায়েবেটিছটো ট্ৰিটমেণ্ট কৰাওঁ। ডায়েবেটিছ আচলতে যিসকলৰ বেমাৰ হয়, আমি লক্ষ্য কৰিছোঁ তেওঁলোকে ইনচুলিন আৰু টেবলেট ব্যৱহাৰ কৰে। আৰু এই ডায়েবেটিছ বেমাৰটো কমাই ৰখাৰ কাৰণে ইনচুলিন নাইবা টেবলেট কোনটোৰ প্ৰয়োজনীয়তা বেছি? ইনচুলিন বা টেবলেটৰ প্ৰয়োজনীয়তা বেছি বুলি ক'বলৈ হ'লে দুইটাৰে প্ৰয়োজনীয়তা আছে। দুটাই নিজৰ নিজৰ জেগাত ঠিকে আছে। ইনচুলিনৰ দৰকাৰ আছে, টেবলেটৰ দৰকাৰ আছে। একদম প্ৰয়োজন সাপেক্ষে কেতিয়াবা ইনচুলিন লাগে, কেতিয়াবা টেবলেট লাগে, কেতিয়াবা দুয়োটাই লাগে। মানে ধৰক আপোনাৰ মানুহে ইনিচিয়েল ষ্টেজত ডায়েবেটিছটো ধৰা হ'লে আমি টেবলেটটো আৰম্ভ কৰোঁ, কাৰণ টেবলেটটো খোৱাত ইজি হয়। বেলেগ কোনো ইনজেকশ্যন ল'ব নালাগে, ডেইলি ইনজেকশ্যনৰ যিটো প্ৰব্লেম সেইটো ল'ব নালাগে। তো আল্টিমেটলি এটা ইজি মানুহে পচন্দ কৰে টেবলেটটো খোৱাটো। কিন্তু সেনেকুৱা নহয় যে ইনচুলিনটো বহুত বেয়া, ইনচুলিনটো বহুত ভাল বস্তু, ইনচুলিনটো নেচাৰেল বস্তু। আমাৰ ডায়েবেটিছটো হৈছে ইনচুলিন ডেফিচিয়েঞ্চি বা ইনচুলিন কাৰ্যক্ষমতা কমি যোৱাৰ কাৰণে হৈছে। যদি আমি এক্সটাৰ্নেলি ছেইম ইনচুলিনটো আমি যদি দিব পাৰিছোঁ, সেইটোতো আৰু ভাল, মানে তাৰ কোনো ছাইড ইফেক্ট নাই। ইনচুলিনৰ কোনো ছাইড ইফেক্ট নাই, ইনচুলিন এটাই ছাইড ইফেক্ট, সেইটো হ'ল আপোনাৰ চুগাৰটো কেতিয়াবা কম হৈ যাব পাৰে। ইনচুলিন লৈ পেলাই সঠিক টাইমত খোৱা নকৰিলে বা ড'জ কেতিয়াবা বেছি হৈ গ'লে ইনচুলিনৰ কাৰণে চুগাৰটো কমি যাব পাৰে, বা আপোনালোকে যিটো কৈছে চুগাৰ নীল হৈ যাব পাৰে, সেনেকুৱা হ'ব পাৰে মানে। কিন্তু বাকী ইনচুলিনৰ ছাইড ইফেক্ট নাই। এইটো প্ৰয়োজন সাপেক্ষে আমি ইনচুলিন আৰু টেবলেটটো এনেকৈ ব্যৱহাৰ কৰোঁ। কোনো ভাল কোনো বেয়া এনেকুৱা নহয়, টেবলেটো ভাল, ইনচুলিনো ভাল। ডায়েবেটিছ যি পেচেণ্ট আছে, ৰোগী আছে, তেওঁলোকে বহুতেই ভয় পায়, কিবা বেলেগ বুলি ভাবে। এই সম্পৰ্কে যি পেচেণ্ট আছে তেওঁলোকৰ উদ্দেশ্য আপুনি কি ক'ব? মই ৰাইজক এইটোৱে ক'ব বিচাৰোঁ, আপোনালোকে একো ভয় খাব নালাগে। ইনচুলিনটো বহুত ভাল মেডিচিন নহয়, ভাল ইনচুলিনটো মানুহৰ যিটো বডিত থাকে ছেইম ইনচুলিনে আজিকালি প্ৰডাকশ্যন হয়। এইটো যিটো আপোনাৰ বিশেষকৈ মানুহে ভয় খায়, ইনচুলিনক ভয় নকৰে, মানুহে ভয় কৰে ইনজেকশ্যনটো ভয় কৰে, সদায় ইনজেকশ্যনটো লৈ থাকিবলৈ সেইটো ভয় কৰে। কিন্তু আপোনালোকে মই এটা কথা কওঁ, যিটো ইনচুলিনৰ বেজী দিয়া হয়, এই বেজীটো একেবাৰে সৰু। আজিলৈকে পেন ইনচুলিন আহিলে, বহুত ধুনীয়া ধুনীয়া ডিভাইচ আহি গৈছে। ইনচুলিনবিলাক দিলে একেবাৰে গমেই নাপায়, অলপ দুখটো দূৰৰ কথা, একেবাৰে গমেই নাপায়। ইমান ফাইন নিডিলবিলাক থাকে, 3 mm নিডিল, একেবাৰে গমেই পোৱা নাযায়। কোনো পেইন নহয়, একদম পেইনলেছ হয়। লাহে লাহেতো এতিয়া আৰু নতুন নতুন ডিভাইচ ওলাই গৈছে, যিবিলাক মানে ডাইৰেক্ট ফিটিং কৰি দিব পাৰি। ইনচুলিন পাম্প আহি গৈছে, ইনচুলিন ডেলিভাৰী ডিভাইচ, মানে বহুত অত্যাধুনিক মেচিন আহি গৈছে, যিটো বডিত ফিটিং কৰি থ'লে চুগাৰটো বাঢ়ি গ'লে অট'মেটিক ইনচুলিন ৰিলিজ কৰিব, আকৌ কমি গ'লে ইনচুলিনটো ডেলিভাৰী দিয়ে বন্ধ কৰিব। সেনেকুৱা ডিভাইচো আহি গৈছে। গতিকে আপোনালোকে একো ভয় কৰিব নালাগে, ইনচুলিনটো একদম ছেফ হয়, কোনো পেইনলেছ হয়, কোনো টেনশ্যন নাই। ডক্টৰৰ পৰামৰ্শ মতে যিমান ড'জ দিয়ে সেই ড'জ মতে আপুনি ইনচুলিন লৈ থাকক, আপোনাৰ কোনো অসুবিধা নহয়। বেকি এক্সপ্ৰেছৰ দৰ্শকে শুনিবলৈ পালে ডায়েবেটিছ বিশেষজ্ঞ ডক্টৰ আশ্ৰাফুল আলমৰ ডায়েবেটিছ ওপৰত যি মন্তব্য, যি বিশ্লেষণ সুন্দৰভাৱে ব্যাখ্যা কৰিছে। সদশেষত আজি আন্তৰ্জাতিক ডায়েবেটিছ ডে, মধুমেহ দিৱস, এই সম্পৰ্কে বেকি এক্সপ্ৰেছৰ দৰ্শকক আপুনি কি ক'ব? আজি আন্তৰ্জাতিক ডায়েবেটিছ ডে উপলক্ষে মই এইটো ক'ব বিচাৰোঁ যে ডায়েবেটিছ ইমান ডাঙৰ একো বেমাৰ নহয়। আপোনালোকে ৰেগুলাৰ ডায়েট, ৰেগুলাৰ ব্যায়াম কৰিব, ডক্টৰে দিয়া পৰামৰ্শ মতে ঔষধ বা ইনচুলিন ব্যৱহাৰ কৰিব। সেইখিনি কৰি থাকিলে আপোনাৰ কোনো প্ৰব্লেম নহয়, কোনো কমপ্লিকেশ্যন নহয়।
নৰ্মেল মানুহ ডায়েবেটিছ নথকা মানুহে যিমান দিন জীয়াই থাকে বা আয়ুস যিমান থাকে ডায়েবেটিছ থকা মানুহে বৰঞ্চ তাতকৈ বেছি জীয়াই থাকে কাৰণ এইবিলাক ভালকৈ বেছিকৈ কেয়াৰ লয় ডায়েটটো বেছিকৈ ভালকৈ মেইনটেইন কৰে গতিকে একো ভয় খাব নালাগে আপোনালোকে একদম সুখী থাকক হেপী থাকক আৰু সদৌ শেষত মই বেকি এক্সপ্ৰেছক মোৰ আজি এই ডায়েবেটিছ ডে উপলক্ষে মোক দুই এষাৰ ক'বলৈ দিয়াৰ কাৰণে মই অশেষ ধন্যবাদ যাচিছোঁ বেকি এক্সপ্ৰেছৰ দৰ্শকক আমি আহ্বান জনাইছোঁ যে ডক্টৰ আশ্ৰাফুল আলম ডায়েবেটিছ বিশেষজ্ঞ যে ধৰণে পৰামৰ্শ আগবঢ়ালে সকলোৱে যাতে এই পৰামৰ্শ মানি চলে তাৰ কাৰণে বেকি এক্সপ্ৰেছৰ পৰিয়ালৰ বৰ্গৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজত বেকি এক্সপ্ৰেছক ডক্টৰ আশ্ৰাফুল আলমে যিখিনি সময় দিছে তাৰ কাৰণে বেকি এক্সপ্ৰেছৰ তৰফৰ পৰা পৰিয়ালবৰ্গৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন আমি জ্ঞাপন কৰিছোঁ ধন্যবাদ ধন্যবাদ প্ৰিয় দৰ্শক আপোনালোকে চাই আছিল স্বাস্থ্য সজাগতা দিৱস বেকি এক্সপ্ৰেছৰ জৰিয়তে চাই থাকক আমাৰ অনুষ্ঠান আমি লৈ আহিম ইয়াৰ পৰৱৰ্তী সময়ত স্বাস্থ্য সজাগতা অন্য এটা দিশত আপোনালোকৰ মাজলৈ আমি লৈ আহিম ডায়েবেটিছ বা মধুমেহ যি বেমাৰ এই বেমাৰৰ সবিশেষ জানিবলৈ HR ডায়েগনষ্টিক চেণ্টাৰত ডক্টৰ আশ্ৰাফুল আলমৰ চেম্বাৰ আছে এই চেম্বাৰত আপোনালোকে পোনে পোনে যোগাযোগ কৰক তেখেতে সুন্দৰভাৱে আপোনালোকক ডায়েবেটিছ মধুমেহ সম্পৰ্কে বুজাই দিব আৰু বেকি এক্সপ্ৰেছৰ যি কমেণ্ট বক্স আছে এই কমেণ্ট বক্সত যদি কিবা জানিবলগীয়া আছে আপোনালোকে কমেণ্ট কৰিব পাৰে সবিশেষ আমি আপোনালোকক জনাম বেকি এক্সপ্ৰেছ চাই থাকক লাইক কৰক শ্বেয়াৰ কৰক বেকি এক্সপ্ৰেছ আপোনালোকৰ ৱেব পৰ্টেল আপোনালোকৰ এটি লাইক এটি শ্বেয়াৰে এটি কমেণ্টে বেকি এক্সপ্ৰেছক বাতৰি পৰিৱেশন কৰাত উৎসাহ যোগাব উদ্গনি যোগাব ধন্যবাদ মই নজমুল হক